আজি মোৰ প্ৰথমখন মিটিং দিহিৰাত আছিলে, দ্বিতীয়খন ককলাবাৰী, এতিয়া মই দৰঙাজুলি যাম। পৰিৱেশটো ভাল, বিজেপি খুব ভালভাৱে আগবাঢ়িছে আৰু মই ভাবোঁ যে আমি চৰকাৰ গঠনৰ ওচৰে পাজৰে থাকি যাম। সকলো ভাল। আমিতো UPPLৰ লগতো কণ্টেষ্ট কৰি আছোঁ, BPFৰ লগতো কণ্টেষ্ট কৰি আছোঁ। আমাক UPPLেও গালি পাৰি আছে, BPFেও গালি পাৰি আছে, কংগ্ৰেছেও গালি পাৰি আছে, আমিহে কাকো গালি পাৰা নাই। মই ইমান দেৰি ভাষণ দিলোঁ, কাৰোবাৰ নিগেটিভ কথা কৈছোঁ নেকি? ভালে, এইবাৰতো চবটো দেখিছে দেখোন, মানুহৰ আপোনালোকে নিজেই উৎসাহ দেখিছে, মই কি ক'ম। বেলেগ কোন পাৰ্টিৰ মিটিঙত ইমান উৎসাহ দেখিছে? গৌৰৱ গগৈয়ে বেছিভাগ সংখ্যালঘু এৰিয়াত সভা কৰিছে। চাওক, কংগ্ৰেছক সংখ্যালঘুৱে ভোট দিয়ে, সেইকাৰণে তেওঁ সংখ্যালঘুৰ জেগাতে মিটিং কৰিছে। সংখ্যাগুৰু এৰিয়াত তেওঁ আহিব পৰা কিবা ভয় খাইছে নেকি? ভয়ৰ কথা নহয়, সংখ্যাগুৰু মানুহখিনিতো বিজেপি, UPPL, BPFৰ মাজতে আছে। গতিকে কংগ্ৰেছক ভোট কোনে দিব? সংখ্যালঘু মানুহখিনিয়ে দিব, বেলেগেতো নিদিয়ে। আপোনালোকে APSC খুব আন্তৰিকতাৰে ভাৱে আপোনালোকে নিকা কৰিছিলে, কিন্তু এতিয়া তেওঁ যি কৰিলে নুপুৰ ডেকাই, কিন্তু সত্ৰৰ মাটি যি ধৰণে তেওঁ এই সম্প্ৰদায়ত বিক্ৰী কৰিলে, এইবোৰ ঘূৰাই অনাৰ কিবা যিখিনি ইলিগেল কৰিছে সেইখিনি আমি ঠিক ঠাক কৰি দিম। এতিয়া BTCৰ মাটি আমি কি কৈছোঁ যে যাৰ বাপেকৰ মাটি আমি পুতেকক দিম। আদানীৰ যদি ইয়াত মাটি আছিল, আদানীৰ পুতেকে পাব, আৰু আম্বানীৰ যদি ইয়াত আগতে মাটি আছিল, আম্বানীৰ পুতেকে পাব। ইয়াত আদানী আম্বানীয়ে মাটিটো লৈ কৰিব কি? কিবা কৰিব খুজিলেতো বেলেগ কথা, ইয়াত কৰাৰ ব্যৱস্থা কি আছে? ঠিক হৈ যাব, কৰিছে, আমাৰ অফিচাৰসকলে চাই আছে। মই ভাবোঁ যে আমি জিকিম। যোৱাবাৰ আমি UPPLক সমৰ্থন কৰিছিলোঁ, গতিকে যোৱাবাৰ UPPLে জিকোতে তাত বিজেপিৰো কণ্ট্ৰিবিউশ্যন আছিলে। এইবাৰ আমি বিজেপিয়ে নিজে খেলিছোঁ। মই ভাবোঁ যে ককলাবাৰীটো বিজেপিৰে সমষ্টি, ভাল কৰি বিজেপি জিকি যাব। যদি 20টাতকৈ বেছি চিট পাওঁ তেতিয়াহ'লে চৰকাৰ আমি কৰিম, কিন্তু অকলে আমি নকৰোঁ। আমি হাগ্ৰামা মহিলাৰীকো মাতিম, প্ৰমোদ বড়োকো মাতিম। বিতৰ্ক কৰিবলগীয়াটো একো নাই, সকলো ৰাইজে ভাল পায়। আমাৰতো বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ আগতে ছাৰ্ভে কৰে, যাকে ৰাইজে বিচাৰে আমি তাকে প্ৰাৰ্থিত্ব দিওঁ। চাওক, ইয়াতে পাৰ্টিটো তিনিটাই, বিজেপি, UPPL আৰু BPF। ক'ৰবাত নহয় ক'ৰবাতো তিনিটা একে জেগাতে আছে। এতিয়া কংগ্ৰেছে খালি ইয়াত নাই, কংগ্ৰেছক বাদ দি চবেইতো ক'ৰবাত নহয় ক'ৰবাত মিলা মিছা আছে, খালি কংগ্ৰেছে নাই। এইবাৰ আমি কৈছোঁ কি যে আমাৰ চবৰ লগতে ভাল, কিন্তু ভাল থাকিলে নহ'ব, সুশাসন। ইমান মহিলাই অৰুণোদয় পোৱা নাই, ইমান মানুহে ঘৰ পোৱা নাই, পৰিৱৰ্তন এটাতো BTCত লাগে। আমি এইটোৱে চেষ্টা কৰিছোঁ যাতে পৰিৱৰ্তন এটা হ'ব পাৰে। চৰকাৰ যাৰে নহওক আপোনাৰ সিদ্ধান্ত মতে CM হ'ব, চৰকাৰ গঠন হ'ব, আমি নিশ্চিত। তাৰ সম্ভাৱনা বেছি বুলি ভাবি এতিয়াতো জাৰ্নেলিষ্ট এজনকে CM বনাব লাগিব, কাৰণ তেওঁলোকে ইমান সুধি থাকে CMৰ কথাটো। গতিকে মোৰ মন আছে জাৰ্নেলিষ্ট এজনকে এইবাৰ CM পাতি দিয়া। এইটোৱে বাৰ্তা দিব কৈছোঁ যে BTRখন এখন সংবেদনশীল জেগা। আমিতো বাহিৰৰ পৰা আহিছোঁ, হুলস্থুল কৰি গুচি যাম, ৰাতি কোনে মাৰটো খাব? সেইকাৰণে মই ইলেকশ্যনটোত কাকো সমালোচনা নকৰাকৈ ভাল পৰিৱেশত খেলিব খুজিছোঁ, যাতে ভাল পৰিৱেশটো ইলেকশ্যনৰ কাৰণে বেয়া হৈ নাযায়। আজি আপোনালোকে চাওক, 18 তাৰিখ পালেহি, ক'তোতো কোনো গণ্ডগোল নাই। দুই এটা বিক্ষিপ্ত ঘটনাক বাদ দি সেইটোৱে এটা বিজেপিৰ সফলতা। চবৰ লগতে কৰিম। হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো দুইজনে লগত থাকিব লাগে। মোৰতো দৃষ্টিভংগী যে যদি আমাৰ চৰকাৰ নহয়, বাকী দুইজনে আমাৰ লগত থাকিব লাগে। এনেওতো আজিওতো সব NDAতে আছে।
হাগ্ৰামাও NDAত আছে এক প্ৰকাৰে, UPPLও আছে, ময়ো আছোঁ। প্ৰথমবাৰ অস্ত্ৰত দপদপনি নোহোৱা নিৰ্বাচন, সেইটোৱে আমাৰ চৰকাৰৰ সফলতা। যিমান আৰ্মছ এমুনেশ্যন আছিল চবটো মই লৈ গ'লোঁ, নতুনকৈ এতিয়া যাতে অস্ত্ৰ নাহে। হ'ব, ধন্যবাদ। ভাল হ'ব দে আৰু এপ্লিকেশ্যন আপোনালোকে একো চিন্তা কৰিব নালাগে, মই ৰমেনৰ পৰা কাগজখন লৈ মই ধুনীয়াকৈ সহায় কৰিম। চকুটো নাই কাৰণে মই কৰাই দিলোঁ, তাই ঘৰখন ঘূৰি জানা হ'ব।